নহয় তেনে সাধাৰণ এটা স্বায়ত্ব শাসন সেই লোকসকলকো সংবিধানসন্মত স্বায়ত্ব শাসন দিব লাগে বুলি মই বিধানসভাত সদায় মাত মাতোঁ। আপোনালোকে গম পায়নে? কোচসকল আৰু ৰাজবংশীসকল তেওঁলোককো জনজাতি কৰিব লাগে আৰু জনজাতি কৰি গোটেই অসমখন জনজাতি ৰাজ্য ঘোষণা কৰি দিব লাগে বুলি মই অসম বিধানসভাত সদায় মাত মাতোঁ। আপোনালোকে দেখি আহিছেনে? দেখিছেনে? ঠিক একেদৰে ইয়াত সংখ্যালঘু ৰাইজ আছে। গাৰো মানুহবিলাককো একেলগতে অসমৰ সংবিধানসন্মত স্বায়ত্ব শাসন দিব লাগে বুলি মই মাত মাতি আহিছোঁ। একেলগতে মই মুছলমানসকলৰ কথা কওঁ যে যিসকল মুছলমান ৭১ চনৰ আগতে আহিলে তেওঁলোকক সদায় এনেকৈ অত্যাচাৰ কৰি থাকিব নাপায়। যিসকল ৭১ চনৰ পাছত আহিছে তেওঁলোকক চিনাক্তকৰণ কৰি NRCৰ জৰিয়তে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিয়াব লাগে আৰু ৭১ চনৰ আগতে অহা যিখিনি মুছলমান মানুহ তেওঁলোকক সসন্মানে জীয়াই থাকিবলৈ দিব লাগে। আপোনালোকে নিশ্চয় দেখিছে মই বিধানসভাত কৈ আছোঁ যে আশা কৰ্মীবিলাকৰ দৰমহা বঢ়াব লাগে, ৰান্ধনীবিলাকৰ দৰমহা বঢ়াব লাগে, অংগনবাদী কৰ্মী আৰু সহায়িকাবিলাকৰ দৰমহা বঢ়াব লাগে, গাঁওবুঢ়াবিলাকৰ দৰমহা বঢ়াব লাগে বুলি মই কৰা দাবীৰ ফলস্বৰূপে এতিয়া ৯,০০০ৰ পৰা ১৪,০০০ টকা দৰমহা হৈছেগৈ। আপোনালোকে দেখি আছে যে সদায় মই মাত মাতোঁ এইবিলাক কথা। আনকি চৰকাৰী চাকৰিয়াল যিবিলাক ২০০৫ চনৰ পাছত যিবিলাকে চৰকাৰত অংশগ্ৰহণ কৰিছে, চাকৰি পাইছে, তেওঁলোকৰ পেঞ্চনটো বিজেপি চৰকাৰে কাটি দিলে। সেই চৰকাৰী চাকৰিয়ালসকলক পেঞ্চন দিব লাগে বুলি অসম বিধানসভাত সজোৰে দাবী উত্থাপন কৰি থকা মানুহটো মই। আপোনালোকে দেখিছেনে? আপোনালোকে দেখিছেনে এইবাৰ বিধানসভাত মই হিমন্ত বিশ্ব শৰ্মাৰ লগত বহুত ডাঙৰ কাজিয়া কৰিছোঁ। মই হিমন্ত বিশ্ব শৰ্মাৰ লগত সদায় কাজিয়া কৰোঁ। আপোনালোকে দেখেনে নাই? কেতিয়াবা চাইনে নাচায়? একদম বাওঁফালে প্ৰথম চিটটোত হিমন্ত বিশ্ব শৰ্মা বহে আৰু সোঁফালৰ লাষ্টৰ চিটটোত মোক বহিবলৈ দিয়ে, হয়নে? মোক লাষ্টত কেলে দিয়ে জানেনে নাই? মই যে যেতিয়া ধৰোঁ মোক পুলিচে চুচৰাই লৈ যাবৰ কাৰণে লাষ্টৰ চিটটোত দিয়ে। সদায় চেষ্টা লাগি থাকোঁ, দেখেনে নাই আপোনালোকে? মই এইবাৰ বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক ক'লোঁ, বোলো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি MP ইলেকশ্যন, লোকসভাৰ ইলেকশ্যনৰ সময়ত কৈছিলে যে অসমৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ সকলোবিলাক মহিলাক অৰুণোদয় দিম বুলি আপুনি কৈছিলে নে নাই? ৰাইজ মনত আছেনে নাই? কৈছিলে নে নাই? মই বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক ক'লোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰীয়ে কোৱা কথা কেতিয়াও মিছা হ'ব নালাগে। আপুনি কৈছিলে যে সকলো মহিলাক অৰুণোদয় দিম। মই ক'লোঁ যদি আপুনি অৰুণোদয় দিছে, যদি শব্দটো ক'লোঁ মই, যদি আপুনি অৰুণোদয় দিছে অসমৰ চব মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰক। আপুনি এখন গাঁৱত ২০ গৰাকীক দিছে, ৪০ গৰাকীক দিয়া নাই, এইটো আপোনাৰ বাপেকৰ পইচা নহয়, চবকে দিয়াৰ ব্যৱস্থা কৰক। মই যেতিয়া মই এনেকৈ ক'লোঁ মোক মুখ্যমন্ত্ৰীয়ে ধৰিলে পুৰা। যদি বুলি কৈছে তাৰমানে তুমি অৰুণোদয় নিদিবলৈ কৈছা ন? ক'লে যদি অৰুণোদয় নিদিবলৈ কৈছা তোমাক অসমৰ মহিলাবিলাকে একদম উৰুৱাই পঠিয়াই দিব, বৰষুণত কি ধুমুহাত উৰুৱাই দিব, এনেকৈ মোক দম দিলে। মই ক'লোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সদায় মিছা কথা কয়।
আপোনাৰ সমান মিছা কথা কোৱা মানুহ পৃথিৱীত মই আজিলৈকে দেখাই নাই। আপুনি মতা মানুহকো মাইকী বুলি কৈ দিয়ে, মাইকীকো মতা বনাই দিয়ে, হয়নে নহয় বাৰু? মই মুখ্যমন্ত্ৰীক ক'লো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মই কি কৈছোঁ শুনি লওক। প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিম বুলি কৈছিলে, দিয়া নাই, আপুনি দিয়াৰ ব্যৱস্থা কৰক। মই ক'লোঁ লগতে মই ক'লোঁ যে আপুনি কৈছিলে যিদিনা অৰুণোদয় দিছিলে যে মই 830 টকাৰে অৰুণোদয় আৰম্ভ কৰিছোঁ, 26 চনৰ ইলেকশ্যনৰ আগত 3000কে দিম। তো মই ক'লোঁ যে এতিয়া 26 চনৰ ইলেকশ্যন আহি গ'ল, আপুনি এইবাৰ 3000কে দিয়াৰ কাৰণে বাজেটত সিদ্ধান্ত দিয়ক। চাইছেনে নাই আপোনালোকে? মোৰ যুদ্ধখন চাইনে নাচায়? নে মই এনেই অকলে অকলে যুদ্ধ কৰি থাকোঁ, আপোনালোক নাচায় নেকি? চাইনে নাচায়? মই একদম পুৰা যুদ্ধ কৰি থাকোঁ, দেখিছেনে নাই? এই যে মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ তাৰপিছত মোক কি ক'লে জানে নাই? লাষ্টত মই ক'লোঁ আপুনি চবকে অৰুণোদয় দিবনে নাই আৰু অৰুণোদয় 3000 কৰিবনে নাই? কৈছে অখিল গগৈ কথা মতে নকৰোঁ, যেতিয়া কৰিবলৈ মন যায় তেতিয়া কৰিম। বুজিছে নাই? তেনেকৈ মোক দম দিছে। তাৰপিছত মই এইবাৰ ধৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ক'লোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি প্ৰত্যেকগৰাকী মহিলা 10,000 টকা দিম বুলি কৈছিলে, কৈছিলে নে? লগতে আপুনি 10,000 দিয়াৰ পিছত আকৌ 25,000 দিম বুলি কৈছিলে। মই ক'লোঁ যে আপোনাৰ পইচা আনিবলৈ মানুহে বিজেপিৰ মিটিঙলৈ গৈ গৈ মাইকী মানুহৰ চেণ্ডেল চিকি শেষে হ'ল, হয়নে নহয়? হয়নে নহয়? নিৰ্বাচনৰ মিটিঙত পুৰা দাবী জনাব লাগে যে আপুনি আমাক 25,000 10,000 দিম বুলি কৈছিলে, 35,000 দিম বুলি কৈছিলে, ক'ত 35,000? হয়নে নহয়? সদায় মিছা কথা মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে, হয়নে নহয়? তাৰপিছত আৰু কৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে, মই তেতিয়া জেইলত আছিলোঁ, মোৰ মনত আছে 21 চনৰ ইলেকশ্যনৰ আগত চব মহিলাবিলাকক সোধে আইসকল আপোনালোকৰ বেংকত মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে নেকি? মহিলাবিলাকে কয় হয় আমাৰ ধাৰ আছে। তেতিয়াহ'লে আপোনালোকে ধাৰ মাৰিব নালাগে, এতিয়াৰ পৰা ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ, হয়নে নহয়? কৈছিলে নে নাই? ধাৰ মাৰি দিলে নে নাই? চবৰে ধাৰটো মাৰি দিলে নে নাই? দিলে নে নাই? ধাৰ মাৰিব লাগে বুলি বিধানসভাত চিঞৰি এতিয়ালৈকে যিকেইটা ধাৰ মাৰিছে অকল মোৰ কাৰণে মাৰিবলৈ হিমন্ত বিশ্ব শৰ্মা বাধ্য হৈছে। নহ'লে মাৰিবলৈ মন নাই। মই সদায়ে ধৰোঁ, সদায়ে যিদিনাই মই বিধানসভা হয় সদায়ে ধৰোঁ। আপুনি ধাৰটো কেতিয়া মাৰিব মুখ্যমন্ত্ৰী মহোদয়? এনেকৈ কম, মাথাটো গৰম হৈ যায় মানুহ। মই সদায় ডিষ্টাৰ্ব কৰোঁ, মানে মোক ভাষণ দিবলৈ 2 মিনিট সময় দিয়ে, মই 2 মিনিট ভাষণ দিয়াৰ ওপৰত 2 ঘণ্টা ভাষণ দি দিওঁ। মই সেইকাৰণে ভাষণ দি থাকোঁতে মাজে মাজে কাৰ মাৰি থাকোঁ, তেতিয়া ইফালে ইফালে গুচি যায়, মানে খেলি মেলি হৈ যায়, বুজিছে নাই? মই সদায় এনেকৈ যুদ্ধ কৰি থাকোঁ। মই এটা MLA কৈ হিমন্ত বিশ্ব শৰ্মাক পানী খুৱাই আছোঁ, গম পাইছেনে নাই? আৰু এইবাৰ 26 চনত যদি আপোনালোকে মোক আৰু কেইটামান বিধায়ক দিয়ে, MLA দিয়ে, তেতিয়াহ'লে মই চৰকাৰ যাৰেই নহওক লাগে এনেকৈ ভূমিকম্প কৰি থাকিম, বুজিছেনে নাই? ভূমিকম্প কৰি থাকিম। অসমৰ চব খেতিয়ককে তেওঁলোকৰ মাটিৰ পট্টা দিব লাগে বুলি আৰু বিনামূলীয়াকৈ দিব লাগে বুলি মাত পাতি থকা মানুহটো মই অখিল, গম পাইনে? আপোনালোকে সঁচাকৈ বিধানসভা চাইনে নাচায়? আৰু মামাই আৰু দিম বুলি কৈছিলে নহয়। মামাই কৈছিলে যে মই যদি চিফ মিনিষ্টাৰ হওঁ এইবাৰ কি কৰিম, চব মাইকী মানুহবিলাকক বিয়া পাতিবৰ সময়ত 1 তোলা সোণ দিম বুলি কৈছিলে নে নাই? দিলে নে নাই? সেইকাৰণে মামাক দেখিলে চেলফি উঠিবলৈ গ'লে নহ'ব। মামাক দেখিলে ক'ব লাগিব, মামা আপুনি আমাক যে সোণ তোলা দিম বুলি কৈছিলে দি লওক, মামা আমাৰ ধাৰটো মাৰি দিবনে নিদিয়ে, হয়নে নহয়? মামা আমাৰ সকলোকে অৰুণোদয় দিম বুলি কৈ কেলে দিয়া নাই, হয়নে নহয়? এইবিলাক কথা যেতিয়া ধৰিব পাৰিব, যেতিয়া ধৰিব মানুহবিলাকে, তেতিয়াহে চৰকাৰখনে কাম কৰিবলৈ বাধ্য হ'ব।
নহয় অকল হাত তালি বজাই থাকিলে পৃথিৱীত কোনো মানুহে কাম নকৰে, হয়নে নহয়? সেইকাৰণে মই আপোনালোকে যিবিলাক কথা ধৰিব লাগে, মই শিৱসাগৰৰ পৰা জিকি আহিছোঁ, কিন্তু অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকজন মানুহৰ কথাবিলাক মই বিধানসভাত সকলোৰে হৈ অকলে অকলে ধৰি থাকোঁ। সেইকাৰণে মই ধৰি থাকোঁ কাৰণে মোক কি কৰে জানে নাই? এদিনত 3বাৰলৈকে গটিয়াই গটিয়াই বাহিৰ উলিয়াই দিয়ে। মোক এবাৰ উলিয়াই দিয়ে, আকৌ শুনো, আকৌ ধৰোঁ, আকৌ উলিয়াই দিয়ে। এনেকৈ মই কোনোদিন সিহঁতলৈ ভয় কৰা নাই, কোনোদিন কেয়াৰ কৰা নাই। মই হিমন্ত বিশ্ব শৰ্মাক মুখৰ আগত ৰাখি লৈ কওঁ যে আপোনাৰ সমান 2 নম্বৰী মানুহ অসমত জন্মই হোৱা নাই। সেইকাৰণে আপোনালোকে দেখেনে নাই? চিধাকে বিধানসভাত তেনেকৈ কওঁ, বুজিছেনে? এতিয়া কামৰ কথা দিয়া, এতিয়া কামৰ কথা চাব দেই। মই আপোনালোকক আৰু দুটামান কথা কওঁ। শ্ৰদ্ধেয় ৰাইজ, ইয়াত চব জাতিৰ মানুহ আছে। আপোনালোকেতো স্বাধীনতাৰ পাছৰ পৰা ভোট দিয়ে আহিছে, দিয়ে আহিছে। ইমান দিন ভোট দিয়াৰ পাছত ৰাইজৰ কামবিলাক হৈছেনে নাই? হৈছেনে নাই? হৈছেনে নাই? মই আপোনালোকক এটা কথা ক'বলৈ আহিছোঁ, কাৰণ 2026 চনত আমি প্ৰথমবাৰৰ কাৰণে ভালকৈ ইলেকশ্যন খেলিম। 2026 চনত যদি আপোনালোকে মোক জিকাই দিয়ে, যদি জিকাই দিয়ে, ৰাইজৰ দলক জিকাই দিয়ে, আমি 4টা কাম আপোনালোকক কৰি দিম। 4টা। 1 নম্বৰ কামটো যে যি মানুহে যি মাটিত খেতিয়কবিলাকে মাটি দখল কৰি আছে, ভোগ দখল কৰি খেতি কৰি আছে, যদি ৰবৰ খেতি কৰি আছে সেই ৰবৰ খেতিৰ মাটিখিনি, যদি ধান খেতি কৰি আছে সেই ধান খেতিৰ মাটিখিনি, আমাৰ মণি শংকৰেতো আগতে ৰবৰ খেতি উচ্ছেদ কৰিবৰ সময়ত আন্দোলন কৰি বন্ধ কৰিছিলে নে নাই? মণি শংকৰ লাগি দিছিলে, জানে নে? মনত আছেনে? এনেকৈ যিমান মাটি আপোনালোকে খেতি কৰি আছে, মই আপোনালোকক কথা দিছোঁ যে 2 বছৰৰ ভিতৰত অসমৰ চব জাতিৰ খেতিয়কবিলাকক মাটি দখল কৰি থকা মাটিবিলাকৰ ম্যাদী পট্টা বিনামূলীয়াকৈ দি দিম। 1 নম্বৰ প্ৰতিশ্ৰুতি, ৰাইজৰ দলৰ 1 নম্বৰ প্ৰতিশ্ৰুতি। অকল মাটি দিয়াই নহয়, যিবিলাক পথাৰ বানপানী আৰু গৰাখহনীয়া সোমায়, সেই বানপানী আৰু গৰাখহনীয়া হোৱা পথাৰবিলাক আমি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিম। 2, 3, সেই পথাৰবিলাক যেতিয়া বানপানীৰ পৰা ৰক্ষা হ'ল, খেতি কৰিব পৰা হ'ল, তেতিয়াহ'লে সেই পথাৰবিলাকত চৰকাৰে হয় নদীৰ পৰা নহ'লে তলৰ পৰা পানী উঠাই পথাৰবিলাকত আমি ইৰিগেশ্যন, পানী যোগান, খেতিত পানী যে দিয়ে, খেতিত পানী যোগানৰ ব্যৱস্থাটো চৰকাৰে ৰাইজক বিনামূলীয়াকৈ কৰি দিম। আৰু ৰাইজে যদি কোনোবাই নিজে পাম্প লগায়, তেতিয়াহ'লে সেই পাম্পৰ খৰচটো, ডিজেল বা ইলেক্ট্ৰিচিটিৰ খৰচটো আমি চৰকাৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম। 3, 4, তাৰপাছত প্ৰত্যেকখন গাঁৱত মানুহবিলাকৰ খেতি কৰিবৰ কাৰণে এখন গাঁৱত 3খন 4খনকৈ ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰিম চৰকাৰৰ পৰা। 5 নম্বৰ, যদি সেই মাটিবিলাকত আপোনালোকে বছৰত এবাৰ নহয় 2 বাৰ 3 বাৰ, এবাৰ শালি খেতি, এবাৰ বড়ো খেতি, এবাৰ সৰিয়হ বা শাক পাচলি, 3 বাৰ যদি খেতি কৰে, যদি 3 বাৰ খেতি কৰে সেই পথাৰত মানুহবিলাকে, তেতিয়াহ'লে সেই মাটিৰ খাজনাও ফ্ৰী কৰি দিম। আৰু খাজনা ফ্ৰী কৰি দিলেও কিন্তু এটা কথা, যদি খেতি নকৰি পেলাই থয়, তেতিয়াহ'লে কিন্তু খাজনা 3 গুণ বঢ়াই দিম। ভাল হ'বনে বেয়া হ'ব? মই এই গোটেইকেইটাক একেলগতে ইংৰাজীত লেণ্ড ৰিফৰ্ম কৰা বুলি কয়, ভূমি সংস্কাৰ। তাৰমানে এখন দেশত মানুহ ধনী হ'বলৈ প্ৰথম ৰাস্তাটো হ'ল নিজৰ খেতি মাটি বছৰৰ সকলো সময়তে খেতি কৰি মানুহজন ধনী হোৱাৰ ব্যৱস্থা কৰা। আপোনাৰ যদি ধৰক আজি ৰাভা পৰিয়াল এটাত 10 বিঘা ধান খেতিৰ মাটি আছে,